ৰাতিপুৱাৰ খাদ্য সদায় স্বাস্থ্যসন্মত হ'ব লাগে, লগতে যদি সোৱাদ ভৰাও হয় কথাই নাই নহয় জানো। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত মই পিঠা বনাবলৈ লৈছোঁ। তাৰ কাৰণে কলপাত ধুনীয়াকৈ কাটি ধুই মেলি ৰেডি কৰি ৰাখিছোঁ। এটা বউল লৈছোঁ, তাতে পিঠাগুড়ি দিছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি পিঠাগুড়ি ল'ব। পিঠাটো আমাৰ আৱেগ বুলিয়েই ক'ব লাগিব নহয় জানো। অসমীয়া মানুহে ঘৰে ঘৰে পিঠা বনায়েই। আৰু ইয়াত মই অকণমান নিমখ দিছোঁ, বহুত বেছি নিমখ নহয়। এতিয়া চামুচৰ সহায়ত ধুনীয়াকৈ পিঠাগুড়িখিনি মিক্স কৰি ল'লোঁ। আৰু তাতে অলপ অলপকৈ গাখীৰ দি এটা বেটাৰ তৈয়াৰ কৰি ল'ম। এয়া অলপ অলপকৈ দিব, বেছি দিলে আকৌ বেছি পনীয়া হৈ যাব পাৰে। আৰু এনেকুৱা ধৰণৰ হ'লে হৈ যাব কনচিষ্টেঞ্চিটো। এয়া চাওক, মোৰ বেটাৰখিনি ৰেডি হৈ গৈছে। আৰু তাতে মই এতিয়া দিলোঁ এচামুচ ঘি। ঘি দিলে খাবলৈও ভাল হয় আৰু পিঠাকেইটাও কোমল হয়। এয়া ঘিখিনি দিও মই ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই আপোনালোকক দেখাওঁ ইয়াৰ লগত কি কি লাগিব। এয়া মই ইতিমধ্যে তিল ভাজি গুড়া কৰি তাৰ লগত গুড় সানি ৰেডি কৰি ৰাখিছোঁ। সেইখিনি মুখৰে কৈ দিছোঁ। আপোনালোকে তিলপিঠা বনালে যেনেকৈ কৰি লয় তেনেকৈ ল'ব। আৰু কলপাতখিনিও এনেকৈ টুকুৰা টুকুৰকৈ কাটি ৰেডি কৰি ৰাখিছোঁৱেই। গেছৰ ওপৰত টাৱা এখন উঠাই দিলোঁ আৰু তাতে মই এখন কলপাত দিলোঁ। আৰু তাতে হেতাৰে বেটাৰ অলপ অলপ এনেকৈ দি হেতাৰে হেঁচি দিছোঁ, যাতে বহল হৈ যায়, মানে পাতল হৈ যায় সেইকাৰণে। আৰু এতিয়া চামুচৰ সহায়েৰে তিল আৰু গুড়ৰ মিশ্ৰণ অলপমান দি দিছোঁ পুৰ হিচাপত। আৰু তাৰ ওপৰত পুনৰ মই পিঠাগুড়িৰ এই বেটাৰটো অলপ অলপকৈ দি দিম। এয়া চাওক, মানে ঢাকি দিব লাগিব অলপ অলপকৈ দি। যিহেতু অলপ ডাঠ হৈছে সেইকাৰণে দিওঁতে অকণমান লাহে লাহে দিব লগা হৈছে। এয়া দিয়া হৈ গ'ল। এতিয়া ওপৰত আৰু এখন কলপাত দিলোঁ আৰু ঢাকনি মাৰি 5 মিনিটমান সময় কম জুইত সিজিবলৈ দিম। 5 মিনিটৰ পাছতে ঢাকনিখন খুলিলোঁ। আৰু এতিয়া মই পিঠাখন ওলোটাই দিম, কাৰণ তল চাইডে কলপাতখন ইতিমধ্যে শুকাই আহিছে। এয়া চাওক, ৰঙা হৈ আহিছে। এই পিঠাটোত কলপাতৰ গোন্ধটো লাগি সোৱাদো হয় আৰু স্বাস্থ্যসন্মতও আপোনালোকে জানে। পুনৰ 5 মিনিটমান সময় ঢাকি দিলোঁ আৰু মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছে, কলপাত দুখন শুকাই গৈছে। আৰু মই এয়া এখন পিঠা উঠাই ৰাখিলোঁ। পুনৰ আন এখন পিঠা বনাম। এতিয়া আকৌ কলপাত দিলোঁ, দি পুনৰ তেনেধৰণেই বেটাৰটো দিম। আৰু মাজত এয়া তিল আৰু গুড়ৰ মিশ্ৰণটো দি পুৰ দিলোঁ। আকৌ ওপৰত অলপ বেটাৰ দিম আৰু ঢাকনি মাৰি ঠিক আগৰ দৰে পিঠা বনাই ল'ম। এনেধৰণে পিঠা আপোনালোকে আগে পিছে বনাই খাইছেনে বাৰু? যদি খাইছে কমেণ্ট কৰি জনাবচোন, মোৰ ভাল লাগিব। আৰু যদি নাই খোৱা তেতিয়াহ'লে এবাৰ এনেকৈ বনাই খাবচোন। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত খুব ভাল খাবলৈ আৰু স্বাস্থ্যসন্মতও। এয়া দেখিছে, আকৌ মই এবাৰ এনেকৈ ওলোটাই দিম পিঠাখন। এয়া গোন্ধটো যে ইমান ধুনীয়া আহে নহয়, কলপাতৰ গোন্ধটোৰ লগতে ভজা তিল গুড়ৰ গোন্ধ, পিঠাগুড়িৰ গোন্ধ, গোটেইখিনি মিলি মানে বিৰাটেই ধুনীয়া এটা গোন্ধ ওলায়। এয়া চাওকচোন, ঢাকনি দাঙাৰ লগে লগে একদম গোন্ধটো মলমলাই গৈছে। আৰু ইতিমধ্যে মই পিঠাখিনি বনায়ো আছোঁ। আৰু এইফালে মই চাহটো উঠাই দিছোঁ আনটো গেছ ষ্ট'ভত। গৰমে গৰমে পিঠাকেইখন খাই বেছি ভাল লাগে সেইকাৰণে। আৰু এয়া চাওক, মোৰ ৰেডি হৈছে, দুখন হৈছে আৰু বাকীখিনিও বনাই আছোঁ। ভাবিলোঁ বনাই থকাৰ মাজতে সঞ্জীৱক খাব দিওঁ, সেইকাৰণে। পিঠাকেইখন ইমান ডাঙৰ ডাঙৰ হৈছে, দুখন খাব পাৰিবনে নাই নাজানো, তথাপি দিওঁ বাৰু। এনেধৰণে আপোনালোকে হয়তো কোনোবাই বনাই খাবও পাৰে। যদি খাইছে কমেণ্ট কৰিব দেই। আৰু এয়া চাওক, মই এনেধৰণে সজাই দিলোঁ, দেখিবলৈও ভাল লগা নাইনে বাৰু? ভিডিঅ'টো শেষলৈকে চালে বহুত বহুত ধন্যবাদ।